Hello learners, আমি আজি আলোচনা কৰিম কপড ক্লাছ প্ৰডাকশ্যন ফাংচনৰ বিষয়ে। কপড ক্লাছ প্ৰডাকশ্যন ফাংচন আগবঢ়াইছিলে নাট উইকসেল নামৰ এজন ব্যক্তিয়ে। ইয়াৰ পাছত চাৰ্লছ কব আৰু পল ডগলাছে 1928ত ষ্টেটিষ্টিকেলি প্ৰুভ কৰিছিলে কপড ক্লাছ প্ৰডাকশ্যন ফাংচনটো। চাৰ্লছ কব আৰু পল ডগলাছৰ নামেৰে কপড ক্লাছ প্ৰডাকশ্যন ফাংচনৰ নামকৰণ কৰা হয়। কপড ক্লাছ প্ৰডাকশ্যন ফাংচন জনাৰ বিষয়ে পঢ়াৰ আগতে আমি জানিব লাগিব প্ৰডাকশ্যন ফাংচন মানেনো কি। প্ৰডাকশ্যন ফাংচন মানে হৈছে ইনপুট আৰু আউটপুটৰ মাজৰ ৰিলেশ্যনশ্বিপ বিটুইন ইনপুট এণ্ড আউটপুট। উৎপাদন আৰু উপাদানৰ মাজৰ সম্পৰ্কটোকে আমি কি বুলি কওঁ? প্ৰডাকশ্যন ফাংচন বুলি কওঁ। ইনপুটৰ পৰিৱৰ্তনে কেনেকৈ উপাদানৰ পৰিৱৰ্তনে কেনেকৈ উৎপাদনত প্ৰভাৱ পেলায়, উপাদানৰ পৰিৱৰ্তনে কেনেকৈ উৎপাদনৰ পৰিমাণ হ্ৰাস বা বৃদ্ধি কৰে, সেই বিষয়ে আমি প্ৰডাকশ্যন ফাংচনত পঢ়িবলৈ পাওঁ। প্ৰডাকশ্যন ফাংচন এতিয়া দুই প্ৰকাৰ হ'ব পাৰে, শ্বৰ্ট ৰান প্ৰডাকশ্যন ফাংচন এণ্ড লং ৰান প্ৰডাকশ্যন ফাংচন। শ্বৰ্ট ৰান প্ৰডাকশ্যন ফাংচনত কি হয় যে উৎপাদনকাৰীজনে যিজন প্ৰডিউচাৰ থাকে তেওঁ উৎপাদনৰ সকলোবোৰ উপাদান পৰিৱৰ্তন কৰিব নোৱাৰে কম সময়ৰ ভিতৰতে। যিহেতু শ্বৰ্ট ৰান হয়, তো শ্বৰ্ট ৰান প্ৰডাকশ্যন ফাংচনত আমি উৎপাদনৰ সকলোবোৰ উপাদান পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সেয়েহে উৎপাদনৰ এটা উপাদান, ফৰ এক্সাম্পল লেবাৰ পৰিৱৰ্তন কৰি যিকোনো এটা ইনপুট অকল পৰিৱৰ্তন কৰি বাকীবোৰ উপাদান কনষ্টেণ্ট ৰাখি এটা মাত্ৰ উপাদানৰ পৰিৱৰ্তন কৰি উৎপাদনত কি পৰিৱৰ্তন হয় সেই বিষয়ে আমি শ্বৰ্ট ৰান প্ৰডাকশ্যন ফাংচনত আলোচনা কৰোঁ। কিন্তু লং ৰান প্ৰডাকশ্যন ফাংচনত কি হয়, আমি উৎপাদনৰ সকলো উপাদান ইয়াত পৰিৱৰ্তন কৰিব পাৰোঁ। লং ৰান প্ৰডাকশ্যন ফাংচনত আমি লেবাৰৰ পৰিমাণো চেঞ্জ কৰিব পাৰোঁ, মাটিকালিৰ পৰিমাণ ধৰা লেণ্ড এইবোৰ চেঞ্জ কৰিব পাৰোঁ, কেপিটেল যিবোৰ মূলধনজাতীয় সামগ্ৰী, মেচিন যন্ত্ৰপাতি সেইবোৰ আমি চেঞ্জ কৰিব পাৰোঁ। তো লং ৰান প্ৰডাকশ্যন ফাংচনত কি হয়, সকলোবোৰ উপাদান প্ৰডিউচাৰজনে চেঞ্জ কৰিব পাৰে। সেয়েহে লং ৰান প্ৰডাকশ্যন ফাংচনত আমি সকলোবোৰ উপাদান চেঞ্জ কৰি পেলাই উৎপাদনত কি পৰিৱৰ্তন হয় সেই বিষয়ে আমি আলোচনা কৰোঁ। কিন্তু আমি কেৱল সকলোবোৰ উপাদান পৰিৱৰ্তন কৰি পেলাই উৎপাদনত কেনেকুৱা পৰিৱৰ্তন হয় সেইটো চেক কৰিবলৈ যিহেতু অসুবিধা হ'ব, সেয়ে আমি কেৱল মাত্ৰ লেবাৰ এণ্ড কেপিটেল চেঞ্জ কৰি পেলাই লেবাৰ আৰু কেপিটেলৰ পৰিৱৰ্তন কৰি পেলাই আমি কেনেকৈ উৎপাদনত পৰিৱৰ্তন কৰিব পাৰোঁ সেই বিষয়ে আমি কেৱল আলোচনা কৰিম আমাৰ আলোচনাৰ সুবিধাৰ বাবে। এতিয়া শ্বৰ্ট ৰান প্ৰডাকশ্যন ফাংচনত যেতিয়া আমি শ্বৰ্ট ৰান প্ৰডাকশ্যন ফাংচনৰ বিষয়ে পঢ়োঁ, তেতিয়া আমি ল' অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যন এই থিয়ৰিটো পাওঁ। ল' অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যনক ৰিটাৰ্ণ টু এ ফেক্টৰ বুলিও কোৱা হয় এই থিয়ৰিটো, আৰু ল' অফ ডিমিনিছিং ৰিটাৰ্ণ বুলি কোৱা হয়। আৰু লং ৰান প্ৰডাকশ্যন ফাংচনৰ ক্ষেত্ৰত আমি কি থিয়ৰি পঢ়িবলৈ পাওঁ? ল' অফ ৰিটাৰ্ণ টু স্কেল আমি ইয়াত পঢ়িবলৈ পাওঁ। এতিয়া আমি আহিছোঁ কপড ক্লাছ প্ৰডাকশ্যন ফাংচনৰ ফালে আমি আহি আছোঁ। যে কপড ক্লাছ প্ৰডাকশ্যন ফাংচন জনাৰ আগতে আমি প্ৰডাকশ্যন ফাংচন এটাৰ বিষয়ে আলোচনা কৰি লৈছোঁ। প্ৰডাকশ্যন ফাংচনটো ধৰি লৈছোঁ y ইজ এ প্ৰডাকশ্যন ফাংচন, y ইজ দ্য ফাংচন অফ L, K, N। L মানে হৈছে ইয়াত y হৈছে আউটপুট, L মানে লেবাৰ, K হৈছে কেপিটেল, N হৈছে নেচাৰেল ৰিচোৰ্চেছ, আৰু A হৈছে অল ফেক্টৰ প্ৰডাক্টিভিটি। তো এই y আউটপুটৰ পৰিমাণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? এই ফাংচনটোত আমি দেখিবলৈ পাইছোঁ আউটপুটৰ পৰিমাণটো লেবাৰৰ ওপৰত নিৰ্ভৰ কৰে, কেপিটেলৰ ওপৰত নিৰ্ভৰ কৰে, নেচাৰেল ৰিচোৰ্চৰ ওপৰত নিৰ্ভৰ কৰে, আৰু লগতে অল ফেক্টৰ প্ৰডাক্টিভিটি। এয়া কি বুজাইছে? অল ফেক্টৰ প্ৰডাক্টিভিটিৰ ওপৰতো নিৰ্ভৰ কৰে। এতিয়া অল ফেক্টৰ প্ৰডাক্টিভিটি মানেনো কি হয়? অল ফেক্টৰ প্ৰডাক্টিভিটি জনাৰ আগতে আমি ফেক্টৰ প্ৰডাক্টিভিটি কি হয় জানি লওঁ। ফেক্টৰ প্ৰডাক্টিভিটি আমি কেনেকৈ লওঁ? আউটপুট ডিভাইডেড বাই লেবাৰ পৰিমাণ। যদি আমি লেবাৰৰ ফেক্টৰ প্ৰডাক্টিভিটি, এই লেবাৰ হৈছে এটা ফেক্টৰ, এই লেবাৰৰ উৎপাদনশীলতা যিটো উলিয়াব যদি আমি যাওঁ, তেনেহ'লে কি কৰিব লাগিব? আউটপুটৰ পৰিমাণটো ডিভাইডেড বাই লেবাৰ। আমি ধৰি লৈছোঁ এটা ইণ্ডাষ্ট্ৰীত 500 আউটপুট উৎপন্ন হৈছে আৰু তাত 10জন লেবাৰ ব্যৱহাৰ কৰা হৈছে। তো আউটপুটক আমি লেবাৰে যেতিয়া হৰণ কৰিম তেতিয়া কিমান পাম? 50। তো এজন লেবাৰৰ প্ৰডাক্টিভিটি কিমান? 50 বুলি আমি ধৰি ল'ম। ঠিক তেনেকৈ যদিহে আমি উৎপাদনৰ পৰিমাণ 500 হয়, যদি আমি 5জন লেবাৰ ব্যৱহাৰ কৰোঁ তেনেহ'লে তাত ফেক্টৰ প্ৰডাক্টিভিটি কিমান হ'ব? 100 হ'ব। তো আমি এনেকৈয়ে যেতিয়া আমি টোটেল ফেক্টৰ প্ৰডাক্টিভিটি উলিয়াওঁতে ইয়াত আমি কি দিম? যে উৎপাদনৰ পৰিমাণটো আৰু অল ইনপুট যিমানবোৰ ফেক্টৰ বা ইনপুট থাকে সেই আটাইবোৰ দিম, আৰু এইটো আমি এনেকৈ উলিয়াম টোটেল ফেক্টৰ প্ৰডাক্টিভিটি। টোটেল ফেক্টৰ প্ৰডাক্টিভিটিক আমি মাল্টি ফেক্টৰ প্ৰডাক্টিভিটি বুলিও ক'ব পাৰোঁ। এতিয়া ইয়াত কি হৈছে? ফেক্টৰ প্ৰডাক্টিভিটিটোত
আমি এটা কথা মনত ৰাখিব লাগিব যে টেকন'লজি যেতিয়া ব্যৱহাৰ কৰা হয় টেকন'লজিৰ কথা আহি যাব টেকন'লজি যেতিয়া ব্যৱহাৰ কৰা হয় আমি ধৰি লৈছোঁ এটা ইণ্ডাষ্ট্ৰী 500 সামগ্ৰী উৎপাদন হৈছে তো তাত 10জন লেবাৰ ব্যৱহাৰ কৰা হৈছে তো 10জন লেবাৰ ব্যৱহাৰ কৰাৰ কাৰণে ইয়াত ফেক্টৰ প্ৰডাক্টিভিটি লেবাৰ ফেক্টৰ প্ৰডাক্টিভিটি কিমান হ'ব 50 কিন্তু একে সমান 10জন লেবাৰ ব্যৱহাৰ কৰি অন্য এটা ইণ্ডাষ্ট্ৰীত 700 উৎপাদন কৰা হৈছে তো ইয়াত ফেক্টৰ প্ৰডাক্টিভিটি কিমান হ'ব 70 এতিয়া ইয়াত যে 10জন লেবাৰ ইয়াতো 10জন লেবাৰ কিন্তু ইয়াত ফেক্টৰ প্ৰডাক্টিভিটি বেলেগ বেলেগ ইয়াত কম ইয়াত বেছি এইটো কি কাৰণে হ'ল যে দুইটা ইণ্ডাষ্ট্ৰীৰ মাজত থকা টেকন'লজিৰ যি পাৰ্থক্য তাৰ কাৰণে এইটো হৈছে এতিয়া কপ ডগলাছে তেওঁৰ যিটো ইকুৱেশ্যন তেওঁৰ যিটো প্ৰডাকশ্যন ফাংচন সেই প্ৰডাকশ্যন ফাংচনটোত টেকন'লজি এই ফেক্টৰ প্ৰডাক্টিভিটি এক টেকন'লজি বুলি ধৰি লৈছে যে ফেক্টৰ প্ৰডাক্টিভিটিটো ডিপেণ্ডছ অন টেকন'লজি বুলি কপ ডগলাছে কৈছে চ' এতিয়া আমি আহিছোঁ কপ ডগলাছ প্ৰডাকশ্যন ফাংচনলৈ কপ ডগলাছ প্ৰডাকশ্যন ফাংচন কপ ডগলাছে তেওঁৰ কি বুলি কৈছে যে এই আমি যিটো পাইছিলোঁ ফেক্টৰ প্ৰডাক্টিভিটিটো টেকন'লজিৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে ডিপেণ্ডছ অন টেকন'লজি যেতিয়া টেকন'লজি যেতিয়া বাঢ়িব তেতিয়া ইফিচিয়েঞ্চি যেতিয়া বাঢ়িব ফেক্টৰ প্ৰডাক্টিভিটিও বাঢ়িব টেকন'লজি যেতিয়া ভাল হ'ব ইফিচিয়েঞ্চি বাঢ়িব আৰু ইফিচিয়েঞ্চি বাঢ়িলে ফেক্টৰ প্ৰডাক্টিভ বাঢ়িব বুলি কপ ডগলাছে কৈছে তো কপ ডগলাছ প্ৰডাকশ্যন ফাংচন কি তেওঁ দিয়া প্ৰডাকশ্যন ফাংচনটো হৈছে কিউ ইজ ইকুৱেল টু ফাংচন অফ এল এন কে আউটপুট হৈছে এল এন কে ফাংচন তেওঁ দিয়া এইটো হৈছে তেওঁৰ প্ৰডাকশ্যন ফাংচন তেওঁ দিয়া ইকুৱেশ্যনটো হৈছে এ এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা ইয়াত এই ইকুৱেশ্যনটোত কিউ হৈছে আউটপুট এল মানে হৈছে লেবাৰ কে হৈছে কেপিটেল এ হৈছে টোটেল ফেক্টৰ প্ৰডাক্টিভিটি যিটো এটা পজিটিভ কনষ্টেণ্ট বুলি ধৰি লোৱা হৈছে টোটেল ফেক্টৰ প্ৰডাক্টিভিটি কি হয় আমি অলৰেডি চাই আহিছোঁ এইটো এটা পজিটিভ কনষ্টেণ্ট বুলি ইয়াত কনষ্টেণ্টৰ টেকন'লজিটো কনষ্টেণ্ট বুলি ধৰিছে আৰু আলফাটো কি হৈছে আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰ আৰু বিটাই কি কৈছে আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু কেপিটেল এতিয়া আমি আউটপুট লেবাৰ কেপিটেল কি বুজি পাইছোঁ টোটেল ফেক্টৰ প্ৰডাক্টিভিটি কি হয় সেইটো আমি বুজি পালোঁ আলফা মানে কি হয় আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰ তো আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰে কি বুজাইছে যে কিমান লেবাৰৰ পৰিমাণটো চেঞ্জ হ'লে কিমান পাৰ্চেণ্ট লেবাৰ চেঞ্জ হ'লে মানে কিমান পাৰ্চেণ্ট আউটপুট চেঞ্জ হ'ব সেইটোক কিহে দেখুৱায় আলফাই দেখুৱায় তো আমি যদি ধৰি লওঁ 1% লেবাৰ যদি চেঞ্জ হৈছে বুলি আমি ধৰি লৈছোঁ 1% লেবাৰ চেঞ্জ হৈছে 1% লেবাৰ চেঞ্জ হোৱাৰ ফলত আউটপুটত ধৰা চেঞ্জ হৈছে 0.25 অ'কে তো ইয়াত ফেক্টৰ প্ৰডাক্টিভিটি কি হ'ব 0.25 ঠিক এনেকৈ যদি আমি বিটাৰ কথা কওঁ আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু কেপিটেল আমি যদি কওঁ যে 1% কেপিটেল চেঞ্জ হোৱাৰ ফলত আউটপুট চেঞ্জ হৈছে 0.45 তো আমি এইটো 0.45টো হ'ব বিটা আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু কেপিটেল এতিয়া আমি ইয়াত কি দেখিছোঁ যে ইয়াত আমাৰ যিটো ইকুৱেশ্যন আছে ইকুৱেশ্যনটো হৈছে এইটো এল টু দি পাৱাৰ আলফা কে টু দি পাৱাৰ বিটা এই কুৱেশ্যনটো কেতিয়াবা তোমালোকে কিছুমান কিতাপত দেখিবলৈ পাবা এল টু দি পাৱাৰ বিটা কে টু দি পাৱাৰ বিটা থাকিব কিন্তু ইয়াত আলফা বিটা যিয়ে নাথাকক আমি এইটোত কি বুজিছোঁ এই আলফাটো কি হয় আলফাটো হয় আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰ কাৰণ ই লেবাৰৰ লগত আছে যদি এনেধৰণে থাকে এলৰ লগত যদি বিটা থাকে তেনেহ'লে সেই বিটাটো হ'ব আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰ অ'কে আৰু ইয়াত যিহেতু আলফা আছে এই আলফাটোৱে কি হ'ব আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু কেপিটেল বুজাই থাকিব হ'ল এতিয়া এই আলফা আৰু বিটাৰ মানটো কনষ্টেণ্ট থাকিব বুলি কৈছে যিকোনো এটা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এই আলফা আৰু বিটাৰ মানটো সদায় কনষ্টেণ্ট থাকিব বুলি কপ ডগলাছে কৈছে ধৰা এটা ইয়াত আছে আলফা আৰু বিটাৰ মান যিকোনো হ'ব পাৰে 0.75 আমি ধৰি লৈছোঁ তো 0.75 0.25 ইয়াত আলফাৰ মান 0.25 ইয়াত আলফাৰ মান 0.75 এতিয়া চোৱা যিকোনো এটা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যদি আলফাৰ মানটো 0.25 হয় বিটাৰ মানটো 0.75 হয় তেনেহ'লে সেইটো কনষ্টেণ্ট হৈ থাকিব সেই ইণ্ডাষ্ট্ৰীটোৰ ক্ষেত্ৰত সেইটো কনষ্টেণ্ট হৈ থাকিব বা অন্য এটা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আলফাৰ মান যদি 0.75 হয় বিটাৰ মান যদি 0.25 হয় সেইটো সদায় কনষ্টেণ্ট হৈ থাকিব বুলি কপ ডগলাছৰ মতে সেইটো সদায় কনষ্টেণ্ট হৈ থাকিব তো এতিয়া আমি
কপ ডগলাছ প্ৰডাকশ্যন ফাংচনৰ বিষয়ে জানি ভালদৰে বুজিবলৈ আমি ইয়াত এটা কনচেপ্ট পাম ৰিটাৰ্ণছ টু স্কেল। ৰিটাৰ্ণছ টু স্কেলৰ বিষয়ে আমি মাইক্ৰ' ইকনমিক্সত অলৰেডি পাই আহিছোঁ। ৰিটাৰ্ণছ টু স্কেলৰ বিষয়ে আমি ইয়াত আৰু অলপ চাই লওঁ। ৰিটাৰ্ণছ টু স্কেল হৈছে 3 প্ৰকাৰৰ: কনষ্টেণ্ট ৰিটাৰ্ণছ টু স্কেল, ইনক্ৰিজিং ৰিটাৰ্ণছ টু স্কেল এণ্ড ডিক্ৰিজিং ৰিটাৰ্ণছ টু স্কেল। এই 3 প্ৰকাৰৰ হ'ব পাৰে। এতিয়া ৰিটাৰ্ণছ টু স্কেল কনষ্টেণ্ট, ইনক্ৰিজিং, ডিক্ৰিজিং কেতিয়া হয়, কি হয়, সেই বিষয়ে জনাৰ আগতে আমি আৰু এটা কনচেপ্ট জানি লওঁ, সেয়া হৈছে হোমোজেনাছ ফাংচন। হোমোজেনাছ ফাংচন মানেনো কি? হোমোজেনাছ ফাংচন মানে কি বুলি ক'লে আমি ক'ম, ধৰা হ'ল আমি ইয়াত এটা ফাংচন ধৰি লৈছোঁ জেড ইজ এ ফাংচন অফ এক্স এণ্ড ৱাই। ইয়াৰ ইকুৱেশ্যনটো হৈছে এক্স টু দি পাৱাৰ এন প্লাছ ৱাই টু দি পাৱাৰ এন। আমি এই ফাংচনটোৰ লগত ডেল্টা পূৰণ কৰিলোঁ। ডেল্টা গুণ কৰি পেলাই এই ফাংচনটোক আমি কি পাম, ইয়াত যেতিয়া আমি এক্স আৰু ৱাইৰ লগত পূৰণ কৰিম, ইয়াত যিটো ইকুৱেশ্যন হয় তাত এক্সৰ লগত ডেল্টা আহি যাব, ৱাইৰ লগত ডেল্টা আহি যাব, টু দি পাৱাৰ এন টু দি পাৱাৰ এন। এতিয়া ব্ৰেকেটটো আমি যদি উঠাই দিওঁ, ডেল্টা টু দি পাৱাৰ এন এক্স টু দি পাৱাৰ এন প্লাছ ইয়াতো যদি আমি ব্ৰেকেটটো উঠাই দিওঁ, ডেল্টা টু দি পাৱাৰ এন ৱাই টু দি পাৱাৰ এন হ'ল। তো ইয়াত আমি কি কৰিব পাৰিম, এইটো আমি কমন ল'ব পাৰিম। কমন লোৱাৰ লগে লগে কি হ'ল, এইটো ইয়াত বাকী থাকিলে, এইটো আগলৈ ওলাই আহিলে। আমি কি পালোঁ, ইয়াৰ পৰা আমি কি পালোঁ চোৱা, যিটো ইকুৱেশ্যন, যিটো আমাৰ ফাংচন আছিলে, সেই ফাংচনটোৱে ইয়াত আকৌ একেটা ফাংচনে ইয়াত পালোঁ। আৰু যিমান গুণ কৰিছিলোঁ, আমি ডেল্টা গুণ কৰিছিলোঁ ন, ডেল্টাই পূৰণ কৰিছিলোঁ, সেই ডেল্টাটো ফেক্টৰত হৈ পেলাই আগলৈ ওলাই আহিলে। তো এনেকুৱা ধৰণৰ ফাংচন, যেতিয়া আমি এটা ফাংচনক যিকোনো এটা কনষ্টেণ্টৰ সৈতে পূৰণ কৰোঁ, একেবাৰে শেষত যদি সেই কনষ্টেণ্টটো ওলাই আহে আৰু যিটো অৰিজিনেল ফাংচন সেইটো আমি এনেধৰণে পাওঁ, তেনেহ'লে সেইটোক কি বুলি কোৱা হয়, হোমোজেনাছ ফাংচন বুলি কোৱা হয়। এতিয়া এই ফাংচনটোত যিটো কনষ্টেণ্ট আছে, কনষ্টেণ্টটো পাৱাৰ কি, এন। কনষ্টেণ্টটো পাৱাৰ এন, সেইকাৰণে এইটো হৈছে হোমোজেনাছ ফাংচন অফ ডিগ্ৰী এন। পাৱাৰটোক আমি ডিগ্ৰী বুলি ক'ম, হোমোজেনাছ ফাংচন অফ ডিগ্ৰী এন। ঠিক আছে, তো এইটো হৈছে এটা হোমোজেনাছ ফাংচন। আমি এইটো ভালদৰে বুজিবলৈ আৰু এটা এক্সাম্পল লৈ লৈছোঁ। ফৰ এক্সাম্পল এইটো, ইয়াত আমি প্লাছ দিছিলোঁ, ইয়াত আমি ইনটু দিছোঁ, পূৰণ দিছোঁ। ইয়াতো আমি আগৰ নিচিনাকৈ ডেল্টাই পূৰণ কৰিছোঁ। ডেল্টাই পূৰণ কৰাৰ লগে লগে আমি এনেধৰণে পাইছোঁ। তো ইয়াত আমি কি পালোঁ, ডেল্টা টু দি পাৱাৰ এন এক্স টু দি পাৱাৰ এন, ডেল্টা টু দি পাৱাৰ এন ৱাই টু দি পাৱাৰ এন। ইয়াত কি হৈছে, এই দুটা পূৰণ হৈ আছে, আগৰ নিচিনাকৈ যোগ হৈ থকা নাই। পূৰণ হৈ থাকিলেও কি হ'ব, পূৰণ হৈ থাকিলে কি হয়, দুইটা বেছ দুটা যদি একেই হয়, ইয়াৰ পাৱাৰ দুটা সদায় প্লাছ কৰিব লাগে, আমি জানো সেইটো কথা। এইটো যেতিয়া প্লাছ কৰি ইয়াত কি বাকী থাকিলে, কমন লৈছোঁ, ইয়াত এইটো এক্স টু দি পাৱাৰ এন, ইয়াত ৱাই টু দি পাৱাৰ এন বাকী থাকিলে। তো ইয়াতো আমি দেখিবলৈ পালোঁ, এইটো আগৰ নিচিনাকৈ যিটো পাৱাৰ আমি যিটো কনষ্টেণ্ট আমি লৈছিলোঁ, সেই কনষ্টেণ্টটো ওলাই আহিলে, আৰু যিটো অৰিজিনেল যিটো ফাংচন আছিলে সেইটো আমি পাছফালে এনেধৰণে আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ পাৱাৰটো কি, 2n। তো এইটো এটা হোমোজেনাছ ফাংচন হয়, লগতে হোমোজেনাছ ফাংচন অফ ডিগ্ৰী টুৱাইছ এন। এইটো যেনেকৈ হোমোজেনাছ ফাংচন অফ ডিগ্ৰী এন, সেইটো হোমোজেনাছ ফাংচন অফ ডিগ্ৰী টুৱাইছ এন। আৰু অকণমান ভালদৰে বুজিবলৈ আমি আৰু এটা এক্সাম্পল লৈ লৈছোঁ। এই এক্সাম্পলটো আমি দেখিবলৈ পাইছোঁ, এইটো হৈছে এটা ফাংচন জেড ইজ ইকুৱেল টু এফ এক্স। ইয়াত আমি এনেধৰণে লৈছোঁ, ইয়াতো আমি ডেল্টাই পূৰণ কৰিলোঁ। ডেল্টাই পূৰণ কৰাৰ ফলত আমি এনেধৰণে পালোঁ। এনেধৰণে পোৱাৰ পাছত এইখিনিলৈকে আমি বুজি পাইছোঁ এই বেছটো একেই হয়, সেইকাৰণে আমি এইটো ডেল টু দি পাৱাৰ এন, ডেল টু দি পাৱাৰ এন ইয়াতো আছে। তো আমি ডেল্টা টু দি পাৱাৰ এন, ডেল্টা টু দি পাৱাৰ এন ইয়াতো আছে। তো আমি এইটো কমন ল'ব পাৰিম। কমন লোৱাৰ লগে লগে কি বাকী থাকিলে, এনেদৰে বাকী থাকিলে। এতিয়া এইটো নিচিনা একেই নহয়, আমি ডেল্টাটো গোটেইটো যিটো আমি কনষ্টেণ্ট লৈছিলোঁ, সেই গোটেইটো আমি উলিয়াই আনিব নোৱাৰিলোঁ, ফেক্টৰত কৰিব নোৱাৰিলোঁ। তো সেইকাৰণে কি হ'ব, এইটো এটা হোমোজেনাছ প্ৰডাকশ্যন ফাংচন নহয়। ইয়াত ডেল্টাটো যিহেতু বাকী থাকিলে, সেইকাৰণে এইটো এটা হোমোজেনাছ ফাংচন নহয় বুলি ক'ব পাৰি। তো হোমোজেনাছ ফাংচন কি হয় আমি গম পালোঁ। এতিয়া আমি চাম যে কপ ডগলাছ প্ৰডাকশ্যন ফাংচনটো এটা হোমোজেনাছ ফাংচন হয় নে নহয়। কপ ডগলাছ প্ৰডাকশ্যন ফাংচনটো হোমোজেনাছ হয় নে নহয় আমি চাম। এইটো হৈছে কপ ডগলাছ প্ৰডাকশ্যন ফাংচন, এইটো ইয়াৰ ইকুৱেশ্যন। ইয়াত আমি কি কৰিলোঁ, ডেল্টাৰে পূৰণ কৰিলোঁ। ডেল্টাৰে পূৰণ কৰাৰ ফলত এইটো এলৰ লগত ডেল্টা আহিলে, কেৰ লগত ডেল্টা আহিলে। আমি যেতিয়া ব্ৰেকেটটো উঠাই দিলোঁ, ডেল্টা টু দি পাৱাৰ আলফা, এল টু দি পাৱাৰ আলফা, ডেল্টা টু দি পাৱাৰ বিটা, কে টু দি পাৱাৰ বিটা। এইটো কি কৰিলোঁ, এই দুইটাতে পাৱাৰ মানে বেছটো একেই হয়, সেইকাৰণে পাৱাৰ দুটা আমি প্লাছ কৰিব পাৰিম। পাৱাৰ দুটা আমি প্লাছ কৰি দিলোঁ। প্লাছ কৰাৰ পাছত আমি পালোঁ, এইটো যিটো পালোঁ, এইটো এই অৰিজিনেল যিটো ফাংচন হয় সেইটোৱে হয়। তো আমি ক'ব পাৰোঁ যে এইটো এটা হোমোজেনাছ ফাংচন হয়। হোমোজেনাছ ফাংচন অফ ডিগ্ৰী কিমান, ডিগ্ৰী হ'ব এইটো।
ইয়াৰ পাৱাৰটো কিমান আছে আলফা প্লাছ বিটা তো হোমোজেনাছ ফাংচন অফ ডিগ্ৰী আলফা প্লাছ বিটা অ'কে তো আমি এতিয়া ক'ব পাৰোঁ যে কপ ডগলাছ প্ৰডাকশ্যন ফাংচনটো এটা হোমোজেনাছ ফাংচন হয় এতিয়া আমি চাম যেটো আমি ডেল্টাৰে পূৰণ কৰিছিলোঁ এতিয়া আমি এটা কনষ্টেণ্ট নাম্বাৰ দি পেলাই চাওঁ কনষ্টেণ্ট নাম্বাৰ দি পেলাই আমি ভালদৰে বুজিবলৈ চাওঁ ইয়াত আমি কি কৰিছোঁ ডেল্টা নিদি এবাৰ 2 দিছোঁ কে আৰু এলৰ লগত ইয়াত যেনেকৈ ডেল্টা দিছিলোঁ ইয়াত 2 দি পেলাই আমি পূৰণ কৰি চাইছোঁ 2 দিওঁতে আমি এনেধৰণে কৰিলোঁ যে 2 টু দি পাৱাৰ আলফা এইটো হ'ল এইখিনি বুজি পাইছা 2 টু দি পাৱাৰ আলফা এল টু দি পাৱাৰ বিটা এল টু দি পাৱাৰ আলফা 2 টু দি পাৱাৰ বিটা কে টু দি পাৱাৰ বিটা এইধৰণে দিলোঁ 2 এতিয়া আমি আগলৈ উলিয়াই আনি বেছটো একে হ'লে ওপৰত পাৱাৰ দুটা আমি প্লাছ কৰিব পাৰোঁ তো আগলৈ উলিয়াই আনিলোঁ এইধৰণে এইটো আমি ইয়াত পালোঁ এইটো হ'ল এতিয়া চাবা ইয়াৰ পাৱাৰটো কি আছে আলফা প্লাছ বিটা এতিয়া চোৱা ইয়াৰ যিটো পাৱাৰ আছে আলফা প্লাছ বিটা এইটোৱে আমাক বহুত কিবা কিবি দেখুৱায় এইটোতে আমি গম পাম যে হোমোজেনাছ ফাংচন কপ ডগলাছ হোমোজেনাছ ফাংচনটো কনষ্টেণ্ট হয় ইনক্ৰিজিং হয় নে ডিক্ৰিজিং হয় এই গোটেইখিনি আমাক এই পাৱাৰটোৱে বুজাই থাকিব যে আলফা প্লাছ বিটা আমি চাই লৈছোঁ আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 যদিহে আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হয় আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হ'লে কি হ'ব চোৱা এইটোৰ ঠাইত আমি 1 পাতি দিলোঁ আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হোৱাৰ লগে লগে আমি কি গম পালোঁ যে যেতিয়া আমি ইনপুট এল আৰু কে কেপিটেল আৰু লেবাৰ যেতিয়া আমি দুগুণ বঢ়াই দিওঁ তেতিয়া কি হ'ব উৎপাদনৰ পৰিমাণো দুগুণেই বাঢ়িব কিও দুগুণেই বাঢ়িব ঠিক তেনেকৈ যদি আমি 3 কৰি দিওঁ 3 গুণ যদি আমি বঢ়াই দিওঁ লেবাৰ এণ্ড কেপিটেল আমি যদি 3 গুণ বঢ়াই দিওঁ আৰু আলফা প্লাছ বিটা ইজ ইকুৱেল টু যদি 1 হয় তেনেহ'লে কি হ'ব আউটপুটৰ পৰিমাণো 3 গুণেই বাঢ়িব এইটো 3 গুণ বঢ়ালে এইটো 3 গুণেই বাঢ়িব আৰু যদি আমি 4 দি দিওঁ 4 দিলে সেই একেধৰণে 4 গুণ বাঢ়িব তাৰ মানে আমি কি বুজিলোঁ যে আলফা প্লাছ বিটা যেতিয়া ইজ ইকুৱেল টু 1 হ'ব তেতিয়া লেবাৰ আৰু কেপিটেলৰ পৰিমাণ আমি যিমান গুণে বঢ়াম সিমান গুণে আমাৰ কি হ'ব উৎপাদনৰ পৰিমাণো বৃদ্ধি পাব আমি এতিয়া কি ক'ম এইটো কনষ্টেণ্ট ৰিটাৰ্ণছ টু স্কেল আমি পাইছিলোঁ কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল তাৰমানে যিমান পৰিমাণে কনষ্টেণ্ট যেতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হ'ব তেতিয়া আমি কি বুজিম কনষ্টেণ্ট ৰিটাৰ্ণছ টু স্কেল হ'ব তাৰমানে কি যে উৎপাদনৰ পৰিমাণ আমি যিমান গুণ বঢ়াওঁ এই উৎপাদনৰ পৰিমাণটো আমি উৎপাদনৰ পৰিমাণ বা লেবাৰ কেপিটেলৰ পৰিমাণ আমি যিমান গুণে বঢ়াওঁ সিমান গুণেই আউটপুটৰ পৰিমাণো বৃদ্ধি পাব এইটো হৈছে কনষ্টেণ্ট ৰিটাৰ্ণছ টু স্কেলৰ ক্ষেত্ৰত যদিহে আমি কি কৰোঁ আলফা প্লাছ বিটা ইজ লেছ দেন 1 হয় যদি লেছ দেন 1 হয় তেতিয়া কি হ'ব লেছ দেন 1 হ'লে গ্ৰেটাৰ দেন 1 আলফা প্লাছ বিটা ইজ গ্ৰেটাৰ দেন 1 হ'লে কি হ'ব ধৰা আমি ধৰি লৈছোঁ আগৰ ধৰণে দুগুণ আমি বঢ়াই দিছোঁ দুগুণ বঢ়াওঁতে আলফা প্লাছ বিটা ইজ ইকুৱেল টু গ্ৰেটাৰ দেন 1 আমি 2 ল'ব পাৰোঁ আলফা প্লাছ বিটাৰ ঠাইত আমি 2 দিলোঁ 2 দিলে কিমান হ'ব দুগুণ যেতিয়া উৎপাদনৰ পৰিমাণ বঢ়ালোঁ 2 দুগুণ 4 তো 4 গুণে আমি কি উৎপাদনৰ পৰিমাণ বৃদ্ধি হোৱা পালোঁ যদি আমি 3 গুণ বঢ়াওঁ তেতিয়া কি পাম 9 উৎপাদনৰ পৰিমাণ 9 হ'ব যেতিয়া আমি 4 গুণ বঢ়াম তেতিয়া এইটো 16 হ'ব তেনেহ'লে আমি ইয়াৰ পৰা কি বুজিলোঁ যে উৎপাদনৰ পৰিমাণ যেতিয়া বৃদ্ধি কৰি গৈ থাকিম যদিহে আলফা প্লাছ বিটাটো উৎপাদনৰ পৰিমাণ যেতিয়া আমি বৃদ্ধি কৰিম আলফা প্লাছ বিটা যদিহে গ্ৰেটাৰ দেন 1 হয় তেনেহ'লে উৎপাদনৰ পৰিমাণতকৈ উৎপাদনৰ পৰিমাণ বেছিকৈ বৃদ্ধি পাব তো এইটোক আমি ইনক্ৰিজিং ৰিটাৰ্ণছ টু স্কেল বুলি ক'ম সেয়েহে ইনক্ৰিজিং ৰিটাৰ্ণছ টু স্কেলৰ ক্ষেত্ৰত আলফা প্লাছ বিটা ইজ গ্ৰেটাৰ দেন 1 হয় ঠিক তেনেকৈ ডিক্ৰিজিং ৰিটাৰ্ণছ টু স্কেলৰ ক্ষেত্ৰত আলফা প্লাছ বিটা ইজ লেছ দেন 1 হয় লেছ দেন 1 কেনেকৈ হয় ইয়াত আমি আলফা প্লাছ বিটা লেছ দেন 1 ধৰি লৈছোঁ ধৰা আমি লেছ দেন 1 এইটো আলফা প্লাছ বিটা লেছ দেন 1 0.5 ধৰি লৈছোঁ 2 টু দি পাৱাৰ 0.5 কিমান হ'ব 1.4 হ'ব তো আমি উৎপাদনৰ পৰিমাণ 1.4 ইমানহে বাঢ়িব তাৰমানে দুগুণ বঢ়াওঁতে 1.4হে বাঢ়িলে কমি পেলাই বাঢ়িছে তাৰমানে উৎপাদনৰ পৰিমাণ যিমান বৃদ্ধি কৰিছোঁ তাতকৈ কম পৰিমাণে উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈছে ঠিক তেনেকৈ যদি আমি 3 গুণ কৰোঁ তেনেহ'লে 0.5 হ'লে কি হ'ব 3 গুণৰ 0.5 কিমান 1.7 তো আমি যিমান পৰিমাণে উৎপাদনৰ পৰিমাণ বঢ়াইছোঁ তাতকৈ কম পৰিমাণে উৎপাদনৰ পৰিমাণ বাঢ়িছে সেইকাৰণে এইটো হ'ব ডিক্ৰিজিং ৰিটাৰ্ণছ টু স্কেল আমি এতিয়া কি গম পালোঁ যে কনষ্টেণ্ট ৰিটাৰ্ণছ টু স্কেলৰ ক্ষেত্ৰত
আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হয়, ইনক্ৰিজিঙৰ ক্ষেত্ৰত আলফা প্লাছ বিটা ইজ গ্ৰেটাৰ দেন 1 হয়, এণ্ড ডিক্ৰিজিঙৰ ক্ষেত্ৰত আলফা প্লাছ বিটা ইজ লেছ দেন 1 হয়। ইমানখিনিলৈকে বুজি পালা? আৰু এটা এতিয়া আমি পালোঁ যে আৰু এটা কথা, কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচন হোমোজেনাছ হয়, আমি সেইটো কথা আমি আগতেই গম পালোঁ। হোমোজেনাছ অফ ডিগ্ৰী 1 যেতিয়া হয়, যেতিয়া কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচনটো হোমোজেনাছ হয়, যদিহে আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হয়, তেনেহ'লে ইয়াক আমি কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচনটোক হোমোজেনাছ অফ ডিগ্ৰী 1 বুলিও কওঁ বা লিনিয়াৰ হোমোজেনাছ ফাংচন বুলিও কওঁ, যেতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হয়। অ'কে, এতিয়া কেতিয়াবা আমি এনেকৈ পাম কিউ ইজ ইকুৱেল টু এল টু দি পাৱাৰ কে টু দি পাৱাৰ, এইটো মই লিখিয়ে থৈছিলোঁ, এইটো এনেধৰণে আমি পাম। এনেকৈ আমি কেতিয়া পাম কে টু দি পাৱাৰ বিটা, বিটাৰ ঠাইত আমি 1 মাইনাছ আলফা কেতিয়া লিখিব পাৰিম, যেতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেল টু 1 হ'ব। তাৰমানে আলফা প্লাছ বিটা ইজ ইকুৱেল টু যেতিয়া 1 হ'ব, তেতিয়া আমি বিটা ইজ ইকুৱেল টু আলফা 1 মাইনাছ আলফা বুলিও লিখিব পাৰিম। গতিকে এনেকৈ যেতিয়া দিয়া থাকিব কে টু দি পাৱাৰ 1 মাইনাছ আলফা, তেতিয়া আমি গম পাম যে সেই ফাংচনটো সেই ফাংচনটো কি হয়, হোমোজেনাছ অফ ডিগ্ৰী 1 অৰ্থাৎ লিনিয়াৰ হোমোজেনাছ ফাংচন হয়। অ'কে, কিন্তু কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচন ইনক্ৰিজিং লিনিয়াৰ নহ'বও পাৰে, হোমোজেনাছ কেৱল মাত্ৰ কনষ্টেণ্ট নহ'বও পাৰে, 1 হ'লেহে ইকুৱেল টু 1 হ'লেহে কনষ্টেণ্ট হ'ব, ইনক্ৰিজিঙো হ'ব পাৰে, ডিক্ৰিজিঙো হ'ব পাৰে। এতিয়া ইয়াৰ পাছত আমি আহিম কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচনৰ কিছুমান প্ৰপাৰ্টি আছে। আমি এতিয়া কি গম পালোঁ যে কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচন এবাৰ আমি ৰিভাইজ কৰি লৈছোঁ। কপ্টো ক্লাছ প্ৰডাকশ্যন ফাংচনটো হৈছে এইটো, ইয়াত এ কি বুজাইছে, টোটেল ফেক্টৰ প্ৰডাক্টিভিটিটো বুজাইছে, এল এ কি বুজাইছে, লেবাৰ, কে কি বুজাইছে, কেপিটেল, আলফাই কি বুজায়, আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰ, বিটাই কি বুজায়, আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু কেপিটেল। আৰু এটা কথা, ইয়াত আলফা আৰু বিটা অলৱেজ গ্ৰেটাৰ দেন 0 এণ্ড লেছ দেন 1 হয়। এইখিনিলৈকে আমি বুজি পালোঁ। আৰু ইয়াত সদায় আলফা আৰু বিটাৰ মানটো কনষ্টেণ্ট হৈ থাকে, এটা ইণ্ডাষ্ট্ৰীৰ কাৰণে সেইটো সদায় কনষ্টেণ্ট হৈ থাকিব। ইয়াৰ পাছত আমি ইয়াৰ কিছুমান বৈশিষ্ট্য আছে, প্ৰপাৰ্টিজ আছে। প্ৰপাৰ্টিজ 1 নম্বৰ প্ৰপাৰ্টিটো, ইট ইজ এ হোমোজেনাছ প্ৰডাকশ্যন ফাংচন অফ ডিগ্ৰী আলফা প্লাছ বিটা। কপ্টো ক্লাছ উৎপাদন ফলনটো আলফা আৰু বিটা মাত্ৰা এটা সমগোত্ৰীয় উৎপাদন ফলন। এইটো আমি অলৰেডি পাই আহিছোঁ, এইটো তোমালোকে নিজে এক্সপ্লেইন কৰিবা। এক্সপ্লেইন মানে ইয়াত এইখিনি বস্তু ইয়াত লিখিবা যে কেনেকৈ আমি আলফা প্লাছ বিটাটো কেনেকৈ আমি হোমোজেনাছ পালোঁ, ডিগ্ৰী হোমোজেনাছ ফাংচন অফ ডিগ্ৰী আলফা প্লাছ বিটা পালোঁ, সেইখিনি কথা আমি ইয়াত লিখিব লাগিব। সেইটো আমি অলৰেডি কৰিলোঁ। এতিয়া ছেকেণ্ড যিটো প্ৰপাৰ্টি হয়, ছেকেণ্ড প্ৰপাৰ্টিটো হৈছে আলফা এণ্ড বিটা আৰ আউটপুট ইলাষ্টিচিটিজ উইথ ৰেচপেক্ট টু লেবাৰ এণ্ড কেপিটেল ৰেচপেক্টিভলি। কপ্টো ক্লাছ উৎপাদন ফলনত আলফা আৰু বিটাই ক্ৰমে শ্ৰম আৰু মূলধনৰ উৎপন্ন স্থিতিস্থাপকতাক বুজায়। এইটো এতিয়া আলফাই উৎপন্ন স্থিতিস্থাপকতাক বুজায় বুলি কৈছে, বিটাই লেবাৰ বা মূলধনৰ উৎপন্ন স্থিতিস্থাপকতাক বুজায় বুলি কৈছে। এইটো আমি এতিয়া জানো, কিন্তু এইটো প্ৰুফ কৰি দেখাব লাগিব। তো আমি এইটো কেনেকৈ প্ৰুফ কৰি দেখাম, ইয়াত চোৱা, আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু লেবাৰ আমি কেনেকৈ উলিয়াইছিলোঁ। ইয়াত আউটপুট ইলাষ্টিচিটি যেতিয়া উলিয়াম, কেনেকৈ উলিয়াম, পাৰ্চেণ্টেজ চেঞ্জ ইন আউটপুট ডিভাইড বাই পাৰ্চেণ্টেজ চেঞ্জ ইন লেবাৰ। এইটোৱে এনেধৰণে আমি উলিয়াব লাগিব। তো ইয়াত চাবা, পাৰ্চেণ্টেজ চেঞ্জ ইন আউটপুট, যেতিয়া আমি কিবা এটা যিকোনো এটা আউটপুটৰ পাৰ্চেণ্টেজ চেঞ্জটো যদি উলিয়াব দিয়ে, পাৰ্চেণ্টেজ উলিয়াব দিলে আমি কেনেকৈ উলিয়াওঁ, তো মই ইয়াতে কৰি দেখাইছোঁ, ভালদৰে চাবা। আউটপুট ইলাষ্টিচিটি উলিয়াব দিলে ধৰা 40 আছিলে, এতিয়া 50 হ'ল। যি আউটপুটৰ পৰিমাণ আগতে 40 আছিলে, এতিয়া 50 হ'ল। তো পাৰ্চেণ্টেজ চেঞ্জটো যদি আমি উলিয়াবলৈ হয়, তেতিয়া আমি কেনেকৈ উলিয়াব লাগিব, পাৰ্চেণ্টেজ চেঞ্জটো হয় ডেল, ধৰা আমি ইয়াত সামগ্ৰীটো ধৰি লৈছোঁ এক্স। অ'কে, এক্স সামগ্ৰীটো পাৰ্চেণ্টেজ চেঞ্জ যদি ধৰিব হয়, ইয়াত কিমান ডেল এক্স মানে অৰিজিনেল যিটো এক্স। এতিয়া আগতে আছিলে
60 এতিয়া হ'ল 50 60 এইটো ডেল আছে না পৰিৱৰ্তনটো 10 তো আমি পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াম আগতে আছিলে 60 এক্সৰ পৰিমাণটো আৰু অৰিজিনেলটো যেটো আৰু এতিয়া হ'ল এতিয়া চেঞ্জ হৈ পেলাই 50 হ'ল তো এইটো কিমান পৰিৱৰ্তন হ'ল 10 আমি এইটো কেনেকৈ কৰিম পাৰ্চেণ্টেজটো আমি ইয়াৰ পৰা উলিয়াই লওঁ sorry আমি এইটো আমি কেনেকৈ লওঁ পাৰ্চেণ্টেজ চেঞ্জটো কেনেকৈ লওঁ এইটো আমি এনেকৈ কাটকুট কৰি ইয়াত আমি পাৰ্চেণ্টেজটো উলিয়াই ল'ম যে 100ক 60 কৰি পেলাই আমি এইটো এনেকৈ উলিয়াম ওকে তো পাৰ্চেণ্টেজ চেঞ্জ ইন আউটপুটটো আমি তেনেকৈ উলিয়াম আৰু পাৰ্চেণ্টেজ চেঞ্জ ইন লেবাৰটোৰ ক্ষেত্ৰতো আমি তলতো ঠিক তেনেকৈ উলিয়াম আৰু এই চেঞ্জটো যিটো ডেল্টাটো ঠাইত আমি ডি লিখিব পাৰোঁ তো ইয়াৰ ফৰ্মুলাটো হৈছে এইটো আৰু ইয়াৰ চেঞ্জ ইন আউটপুটৰ ফৰ্মুলাটো আমি ইয়াত ডিও লিখিব পাৰোঁ তো ইয়াত আমি কেনেকৈ লিখিব পাৰোঁ ডি কিউ ডিভাইড বাই কিউ এইটো আউটপুটৰ কথা কৈছে তো ডি কিউ ডিভাইড বাই কিউ ইনটু 100 এণ্ড ইয়াত লেবাৰৰ কথা কৈছে ডি এল ডিভাইড বাই এল ইনটু 100 ইয়াৰ ফৰ্মুলাটো তো এইটো আমি 100 কাটি দিব পাৰোঁ 100 কটাৰ পিছততো পূৰণ কৰি পেলাই পূৰণ কৰি দিলোঁ ডি কিউ ডি এল ডি কিউ ডিভাইড বাই কিউ ইনটু কোৱাৰ লগে লগে এই এলটো ওপৰলৈ গুচি গ'লগৈ তাৰপিছত আমি এনেধৰণে এইটো লিখি ল'লোঁ ঠিক আছে এইটো হৈছে আউটপুট ইলাষ্টিচিটি উইথ ৰেছপেক্ট টু লেবাৰ এতিয়া চাবা আমি যেটো পালোঁ যে ডি কিউ ডিভাইডেড বাই ডি এল ইনটু এল ডিভাইড বাই কিউ এইটো আমি পাইছিলোঁ এতিয়া এল ডিভাইড ইয়াত আমি কি উলিয়াই ল'ব লাগিব এইটো ডিৰাইভেটিভটো উইথ ৰেছপেক্ট টু এল কিউ ডিৰাইভেটিভ উইথ ৰেছপেক্ট টু এল আমি উলিয়াব লাগিব তো আমি কিউ ডিৰাইভেটিভ উলিয়াম ইয়াৰ কপডোগ্লাছ প্ৰডাকশ্যন ফাংচনৰ ক্ষেত্ৰত উইথ ৰেছপেক্ট টু এল ইয়াৰ আমি কিউ ডিৰাইভেটিভ উলিয়াইছোঁ উলিয়াব লৈছোঁ ইয়াত আমি কি কৰিব লাগিব যেতিয়া আমি কিউ ডিৰাইভেটিভ উলিয়াম উইথ ৰেছপেক্ট টু এল তেতিয়া এলৰ বাহিৰে এই বাকীবোৰ যিবোৰ আছে এইবোৰ আমি কি ৰাখিব লাগিব কনষ্টেণ্ট ৰাখিব লাগিব আমি ডিৰাইভেটিভ অলৰেডি শিকি আহিছোঁ তো এইবোৰ আমি কনষ্টেণ্ট ৰাখিব লাগিব কনষ্টেণ্টবোৰ আমি সেইকাৰণে আগলৈ উলিয়াই নিলোঁ এ কনষ্টেণ্ট কে টু দি পাৱাৰ বিটা কনষ্টেণ্ট তো এইটোক যেতিয়া আমি উইথ ৰেছপেক্ট টু এল ডিফাৰেঞ্চিয়েশ্যন কৰিম তেতিয়া আলফাটো আগলৈ ওলাই আহিব এল টু দি পাৱাৰ আলফা মাইনাছ 1 হ'ব এইটো আমি এনেধৰণে লিখিব পাৰোঁ এইটো এল টু দি পাৱাৰ আলফা মাইনাছ 1 মানে এইটোক আমি এল টু দি পাৱাৰ আলফা এল টু দি পাৱাৰ মাইনাছ 1ও লিখিব পাৰোঁ যিহেতু দুটা যেতিয়া বেছ দুটা একে হয় দুটা আমি প্লাছ কৰোঁ তো এইটো যদি আমি আকৌ প্লাছ কৰোঁ এইটো আগৰ ধৰণেই পাম গতিকে আমি এনেধৰণে লিখিব পাৰোঁ এনেকৈ লিখাৰ লগে লগে এইটোক আমি এনেকৈও লিখিব পাৰোঁ যে এল টু দি পাৱাৰ মাইনাছ 1টোক আমি তললৈ আমি এনেকৈ লৈ আহিব পাৰোঁ ডিনমিনেটৰ হিচাপে তললৈ এইটো ইয়াৰ তললৈ গুচি আহিলে আমি এইটোক আকৌ কি কৰিলোঁ আলফাটো আগলৈ লৈ আহিলোঁ এই আলফাটো আগলৈ লৈ আহিলোঁ কনষ্টেণ্ট যিহেতু এইটো আমি কি পালোঁ এইটোৱেই হৈছে যিটো কপডোগ্লাছ প্ৰডাকশ্যন ফাংচন কিউ তো ইয়াৰ ঠাইত আমি কি লিখিব পাৰোঁ কিউ আলফা কিউ অ'কে এতিয়া এই বস্তুটো আমি কি পালোঁ যে ডি কিউ ডিভাইডেড বাই ডি এল ইজ ইকুৱেল টু কিমান পালোঁ এইটো পালোঁ ডি কিউ ডিভাইড বাই ডি এল ইজ ইকুৱেল টু 1 পালোঁ তো আমি এতিয়া ইয়াৰ মানটো বহুৱাই দিম ইয়াত যেতিয়া ডি কিউ ডিভাইডেড বাই ডি এলৰ ঠাইত যেতিয়া আমি এই মানটো বহুৱাই দিলোঁ এল টু দি পাৱাৰ কিউ তো কিউ আৰু কিউ কাটি দিব পাৰোঁ এল কাটি দিব পাৰোঁ কি বাকী থাকিলে আলফা বাকী থাকিলে তেনেহ'লে আমি কি পালোঁ আমাক যিটো বৈশিষ্ট্যত যিটো কৈছিলে যে কপডোগ্লাছ প্ৰডাকশ্যন ফাংচনত কি হয় আলফা আৰু বিটাই ক্ৰমে সম আৰু মূলধনৰ উৎপন্ন স্থিতিস্থাপকতা বুজায় আলফাই কি বুজায় বুলি কৈছে যে শ্ৰমৰ মূলধন স্থিতিস্থাপকতা বুজায় আমি গম পালোঁ যে শ্ৰমৰ মূলধন স্থিতিস্থাপকতা ইজ ইকুৱেল টু হৈছে এইটো শ্ৰমৰ মূলধন স্থিতিস্থাপকতা সমান এইটো এতিয়া এইটো সমান কি পালোঁ আমি আলফা আল্টিমেটলি আমি একেবাৰে শেষত কি পালোঁ
দিছ ইজ ইকুৱেল টু আলফা। এইটোৱে আমাক প্ৰুফ কৰিব দিছিলে, এইটো আমাৰ প্ৰুফ হৈ গ'ল। ঠিক তেনেকৈ আমি যেনেকৈ আলফাটো কৰিলোঁ, বিটাটোৰ ক্ষেত্ৰতো তোমালোকে কৰি চাব পাৰা। ইয়াত তোমালোকে কেপিটেল দি পেলাই বিটাটোৰ ক্ষেত্ৰতো কৰি চাব পাৰা। তেতিয়া আমি কি পাম যে মূলধনৰ যিটো উৎপন্ন স্থিতিস্থাপকতা বা আউটপুট ইলাষ্টিচিটি উইথ ৰেচপেক্ট টু কেপিটেল আমি কি পাম, বিটা পাম। সেইটো তোমালোকে নিজে কৰি চাবা। ইয়াৰ পাছত আৰু কিছুমান বৈশিষ্ট্য আছে কপ্ডগ্লাছ প্ৰডাকশ্যন ফাংচনৰ। নেক্সট ক্লাছত আমি সেইবোৰ বৈশিষ্ট্য পঢ়িম। আজি আমি দুটা বৈশিষ্ট্য পালোঁ, কপ্ডগ্লাছ প্ৰডাকশ্যন ফাংচন মানে কি আৰু কপ্ডগ্লাছ প্ৰডাকশ্যন ফাংচনৰ বৈশিষ্ট্যবোৰ কি হয়, তাৰে দুটা আমি কৰিলোঁ আৰু বাকীবোৰ বৈশিষ্ট্য আমি নেক্সট ক্লাছত কৰিম। অ'কে, থেংক ইউ।